এভৰিৱান হেপী নিউ ইয়েৰ আজি নিউ ইয়েৰ বুলি আমিও গৈছিলোঁ পিকনিক খাবলৈ আমি গৈছিলোঁ জাজিমুখলৈ আৰু তাৰপৰা আমি গৈ প্ৰথমে খালোঁ চাহ আৰু চিপছ আমি গৈ পিনে চাহ আৰু চিপছ খাওঁ মানে দাদাহঁতে খানা বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিলে তাৰপিছত বা আৰু আমি গ'লোঁ অলপ জেগাবোৰ ফুৰিবলৈ যিহেতু জেগাডোখৰ একদম ব্ৰহ্মপুত্ৰৰ কিনাৰত সেইকাৰণে ইমান যে ধুনীয়া হৈছিলে দেখিবলৈ পিছে আজি তাত বহুত ভিৰো আছিলে 1 জানুৱাৰীৰ কাৰণে জেগাডোখৰ আকৌ নাম হৈছে ৰংথলী আৰু আমাৰ মাজুলী আৰু যোৰহাটক কানেক্ট কৰি থকা ব্ৰিজখনো সেইফালেহে বনি আছে আৰু আমি এইফালে ফুৰি আহোঁ মানে দাদাহঁতৰো মাংস বনাই ৰেডি হৈ গ'ল চিকেন আৰু মটন বনাইছিলে কাৰণ বাহঁতে চিকেন নাখায় সেইকাৰণে তেওঁলোকে আগতেই খাই ল'লে আৰু এইপিনে আকৌ বায়ে মোক টেষ্টো কৰাই দিলে তাৰপিছত আমিও খাবলৈ বহিলোঁ সঁচাকেই মাংস ইমান যে টেষ্টি বনিছিলে আৰু এনেও ঘৰৰ মানুহৰ লগত এসাঁজ খাই সদায় ভালেই লাগে তাৰপিছত খাই বৈ আজৰি হৈ আমিও বস্তু বাহানি সামৰি পেলাই গ'লোঁ অলপ ফটো মাৰিবলৈ ফটো মাৰি আজৰি হওঁ মানে এইপিনে গধূলিয়ে হ'ল আৰু সেইকাৰণে আমি বেছি দেৰি নকৰি ঘৰলৈ ঘূৰি দিলোঁ কাৰণ ঘৰলৈকে পাবলৈ আমাক 1.5 ঘণ্টা লাগে বাই বাই